নগাঁৱৰ উত্তৰ প্ৰান্তত আমাৰ কলীয়াভোমোৰা ব্ৰিজৰ নিচেই কাষতে লাগি থকা আমাৰ এইখন চুলুঙৰ যিটো এটা আটকধুনীয়া এটা ডাঙৰ পাৰ্ক আছিলে, এই পাৰ্কখন আজি প্ৰায় কোভিডৰ সময়ৰ পৰাই প্ৰায় ৬-৭ বছৰমান হৈছে পাৰ্কখন বন্ধ হৈ আছে। আৰু এইটো কি কাৰণে বন্ধ হৈছে সেইটো আমি অৱগত হোৱা নাই। আৰু এই পাৰ্কখনত বহুত ভিতৰত মনোমোহা বস্তু আছে, চাব লগা বস্তু আছে। আৰু পাৰ্কখনত ছুইমিং পুলো আছে। এতিয়া গৰমৰ সময়ত বহুত মানুহ দূৰ দূৰণিৰ পৰা আহে ছুইমিং পুলত সাঁতুৰিবৰ কাৰণে। এতিয়া পাৰ্কখনেই বন্ধ হৈ আছে। গতিকে আমি চৰকাৰ প্ৰশাসনক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীক আমি দাবী জনাম যে এই পাৰ্কখনত আমাৰ নগাঁৱৰ উত্তৰ ফালে এতিয়া আৰু কলিয়াবৰ সমষ্টিত এনেকুৱা ডাঙৰ পাৰ্কেই নাই। গতিকে আমি কলিয়াবৰ সমষ্টিৰ সন্মানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক আৰু চৰকাৰ প্ৰশাসনক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীক আমি দাবী জনাম যে এই পাৰ্কখন অনতিপলমে মেৰামতি কৰি পিনে এই পাৰ্কখন যাতে খুলি দিয়ে ৰাইজৰ সুবিধাৰ্থে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াত প্ৰায় বহুত কোটি টকা ব্যয়েৰে এই পাৰ্কখন নিৰ্মাণ কৰা হৈছিলে। আজি এই পাৰ্কখন 2010ত নিৰ্মাণ কৰাৰ পিছত আজি 2026 চনতে বিকল হৈ গ'ল। তথাপিও আকৌ 6-7 বছৰমান হৈ গৈছে পাৰ্কখন বিকল হৈ আছে। গতিকে এনেকুৱা এজন ব্যক্তিক দি পাৰ্কখন যাতে মেৰামতি কৰি পিনে পাৰ্কখন ৰাইজৰ কাৰণে সুবিধাৰ্থে কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ। পাৰ্কখনৰ ভিতৰত বহুতো মূল্যৱান সামগ্ৰী আছে। এতিয়াও বহুত বস্তু আছে, এইখিনি বস্তু মেৰামতি কৰিলেই কামত চলি যাব। এনেকুৱা বহুত বস্তু আছে। গতিকে আমি চৰকাৰ প্ৰশাসনক পৰ্যটন বিভাগৰ মন্ত্ৰীক আমি দাবী জনাইছোঁ এই পাৰ্কখনত অতি সোনকালে এই পাৰ্কখনৰ কামটো আৰম্ভ কৰি পিনে ৰাইজৰ কাৰণে খুলি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। সেইটো আমি দেখা পাইছোঁ এই পাৰ্কখনৰ ভিতৰত কোনোবাই বোলে খেতি কৰি আছে। গতিকে চৰকাৰ প্ৰশাসনে এই বস্তুটোত নজৰ দিব লাগে যাতে এইটো চৰকাৰী বস্তু হয়। ইয়াত যাতে কোনোবাই যাতে মানে মাটিখিনি অথলে নিনিয়ে, যে বেলেগ বস্তু যাতে বেলেগ কিবা কিবি যাতে নকৰে, সেইটো কাৰণে আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ যাতে এই বস্তুটো অতি সোনকালে এই কামখিনি কৰি পিনে ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ে। হয়, এইটো আমি আপোনালোকে ভিতৰত গ'লে দেখা পাব পাৰ্কখন এতিয়া মানে একেবাৰে হাবি জংঘলেৰে ভৰপূৰ হৈ গৈছে। হয়, এই বৰ্তমান এই উদ্যানখন শোচনীয় পৰিৱেশ। চাক কলিয়াবৰ সমজিলাৰ অন্তৰ্গত কলীয়াভোমোৰা ব্ৰিজৰ কাষতেই চুলুং বজাৰৰ উত্তৰ পিনে এই টাঞ্চ নামৰ এটা পাৰ্ক 2010 চনত এই পাৰ্কখন উদ্বোধন কৰিছিলে, তেতিয়া মুকলি কৰিছিল ৰাইজৰ সুবিধাৰ্থে। বিগত 6-7 বছৰ ধৰি এই পাৰ্কখন বন্ধ হৈ আছে। আমি স্থানীয় যুৱক তথা দল সংগঠনৰ ফালৰ পৰা দাবী জনাওঁ চৰকাৰলৈ বা পৰ্যটক মন্ত্ৰীসকললৈ যে পুনৰ এই পাৰ্কখন মুকলি কৰি দিয়ে, যাতে ইয়াত যেতিয়া পাৰ্কখন চলি আছিলে বিভিন্ন অঞ্চলৰ পৰা দূৰ দূৰণিৰ পৰা ৰাইজসকল আহিছিলে। এই পাৰ্কখনত বহুতো মানুহৰ এটা সমাগম হৈছিলে। তাৰ মাজতে আকৌ কলীয়াভোমোৰা ব্ৰিজৰ লগত মানুহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছিলে। লগতে এই পাৰ্কত যি মানে ছুইমিং পুলৰ ব্যৱস্থা আছিলে, সৰু সৰু বাচ্ছাৰ কাৰণে গাড়ী আৰু বাইক চলোৱাৰ এটা সুবিধা আছিলে। তেতিয়া এই দৃশ্যময় পৰিয়ালৰ মানুহ আহিছিলে, ল'ৰা ছোৱালীবিলাকক এই পাৰ্কত লৈ আহিছিলে বা আকৌ এই ছুইমিং পুলতো গা ধুবৰ কাৰণেও মানুহে আহিছিলে। এটা মনোমোহা এটা পৰিৱেশ আছিলে। তেতিয়া বহু মানুহ ইয়াত এটা দিনতে প্ৰায় 100 মানুহৰ এটা সমাগম হৈছিলে। এনেকুৱা এটা সমাগম থকা ঠাইখিনি আকৌ 6-7 বছৰ ধৰি বিকল হৈ গ'ল। ইয়াৰ বাবে আমি স্থানীয় যুৱক হিচাপে তথা দল সংগঠনৰ ফালৰ পৰা চৰকাৰলৈ দাবী জনাইছোঁ, পৰ্যটক মন্ত্ৰী তথা প্ৰশাসনক আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।